চাপৰৰ পুঠিমাৰীত হুছেইন আলীৰ ভেৰনীয়া গুণ্ডা বাহিনীয়ে বিজয়ী প্ৰাৰ্থী ফৰিদা ইয়াছমিন মিয়াৰ সমৰ্থনক জানিব পৰা মতে আসন নাৰায়ণগাঁও টিলাপৰা জিলা পৰিষদৰ বিজয়ী প্ৰাৰ্থী ফৰিদা ইয়াছমিন মিয়াই কেইবা শতাধিক সমৰ্থক লৈ পুঠিমাৰী অঞ্চলত ভোটাৰসকলক শুভেচ্ছা জনাবলৈ অহাত হুছেইন আলীসহ বৃহৎ এটা পুৰুষ মহিলা দলে লাঠি জং লৈ ৰাস্তাত আগভেটি ধৰি ফৰিদা ইয়াছমিন মিয়াৰ সমৰ্থনক মাৰপিট কৰে। এই মাৰপিটত সংঘটিত কৰাৰ ফলত ফৰিদা ইয়াছমিন মিয়াৰ কেইবাগৰাকী সমৰ্থন আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে হুছেইন আলীসহ কেইবাগৰাকীৰ বিৰুদ্ধে চাপৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এই মাৰপিটৰ দৃশ্য ৰাইজক দেখুৱাই আছো চাওক। চাপৰ হালকুচাৰ পৰা মুকলিজু আলী ৰিপৰ্ট NE24।